Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে SC স্কলাৰশ্বিপ, OBC স্কলাৰশ্বিপ বা ST স্কলাৰশ্বিপ এপ্লাই কৰিম বুলি ভাবিছিলে বা যিসকলে কৰিম বুলি ইতিমধ্যে ভাবি থৈছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট হ'ব যিহেতু আপোনালোকক এই তিনিটা স্কলাৰশ্বিপ এপ্লাই কৰিবৰ বাবে সাধাৰণতে কি ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব তাৰ বিষয়ে আপোনালোকৰ আগত মই জনাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব, চেনেলটো শ্বেয়াৰ কৰিব, ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সকলোকে প্ৰথমতে আপোনালোকক এই SC স্কলাৰশ্বিপে হওক বা যিবিলাক সাধাৰণতে ষ্টেটৰ স্কলাৰশ্বিপ হয় বা যিখিনি SC ST আৰু OBC যিখিনি স্কলাৰশ্বিপ আছে তাত আপোনালোকক দৰকাৰ হোৱা যিবিলাক ডকুমেণ্টছ সেই ডকুমেণ্টছবিলাকৰ ভিতৰত প্ৰথম ডকুমেণ্টছটো হৈছে আধাৰ কাৰ্ড। আপোনালোকক আধাৰ কাৰ্ড দৰকাৰ হ'ব আৰু কি আধাৰ কাৰ্ড এইবাবেই দৰকাৰ হয় আচলতে যেহেতু আধাৰ কাৰ্ডৰ লগত যিটো বেংক একাউণ্ট আপোনালোকৰ সেই বেংক একাউণ্টটো লিংক হৈ থাকে আৰু বেংক একাউণ্ট লিংক হৈ থকাৰ বাবেই সাধাৰণতে আধাৰ কাৰ্ডটো লাগে আৰু যেহেতু আপোনালোকৰ যিটো পে'মেণ্ট সেই পে'মেণ্টটো ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত সোমায়, গতিকে DBT চিষ্টেমত সাধাৰণতে আধাৰ কাৰ্ডটো থকাটো খুব বেছি প্ৰয়োজনীয়। এইটো হৈছে প্ৰথম ডকুমেণ্টছ যিটো নেকি আপোনালোকক লাগিব আৰু মেইন ডকুমেণ্ট আধাৰ কাৰ্ড আপোনালোকক লাগিবই। দ্বিতীয়টো হৈছে আপোনালোকৰ যিটো ইনকম চাৰ্টিফিকেট আপোনালোকক এইটো বাবেই লাগে যেহেতু ইনকম চাৰ্টিফিকেটখনে আপোনালোকৰ যি ইনকম সেই ইনকমৰ কথা কয়, গতিকে ইনকম চাৰ্টিফিকেটখন আপোনালোকক দৰকাৰ হ'ব। আৰু ইনকম চাৰ্টিফিকেট কাৰ দৰকাৰ হ'ব যদি আপোনালোকে সোধে তেতিয়াহ'লে এই ক্ষেত্ৰত আপোনালোকক মই এইটো কথা জনাওঁ যে ইনকম চাৰ্টিফিকেটখন আপোনালোকৰ যদি দেউতা আছে তেতিয়াহ'লে দেউতাৰ হ'ব, মাৰ আছে মাৰ দৰকাৰ হ'ব, মানে মা দেউতাৰ আপোনালোকৰ দৰকাৰ হ'ব যদি আপোনালোকে ইনকম কৰি থকা নাই। যিহেতু আপোনালোকে ইনকম নকৰে গতিকে মা দেউতাৰ, আৰু যদি মা দেউতাই নকৰি ককাসকলে কৰে তেতিয়াহ'লে ককাসকলৰ আপোনালোকৰ ইনকম চাৰ্টিফিকেট দৰকাৰ হ'ব। চ' ইয়াৰ কথা বুজি লওক, ইনকম চাৰ্টিফিকেট আপোনালোকক লাগিব, কাষ্ট চাৰ্টিফিকেট আপোনালোকক লাগিব। এতিয়া কথাটো হ'ল যে ইনকম চাৰ্টিফিকেট যিখন ওলাব তাৰ যিটো ইনকম সেই মাহিলী যিটো বছৰেকী যিটো ইনকম হ'ব সেই ইনকমটো সাধাৰণতে 2.50 লাখতকৈ বেছি হ'ব নোৱাৰিব, মানে 2.50 লাখতকৈ বেছি হ'ব নোৱাৰিব, তাতকৈ কম হোৱাটো দৰকাৰী। দুটা ডকুমেণ্ট হ'ল আপোনালোকৰ। থাৰ্ডটো হৈছে কাষ্ট চাৰ্টিফিকেট আপোনালোকক কেলৈ লাগে সেইটো আপোনালোকক মই জনাইছোঁ। কাষ্ট চাৰ্টিফিকেট যিহেতু আপোনালোকে SC ST আৰু OBC কৰাৰ লগে লগে SC ST আৰু OBC যিহেতু কাষ্টৰ ভিতৰত পৰে গতিকে আপোনালোকক কাষ্ট চাৰ্টিফিকেটখন দৰকাৰ হ'ব। কাষ্ট চাৰ্টিফিকেট SC যদি হয় SC যিসকলে এপ্লাই কৰিছে তেওঁলোকে SC চাৰ্টিফিকেটখন লাগিব। ST যিসকলে এপ্লাই কৰিছে স্কলাৰশ্বিপ তাৰ কাৰণে ST চাৰ্টিফিকেট, আৰু যিসকলে OBC স্কলাৰশ্বিপ এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে OBC চাৰ্টিফিকেটখন দৰকাৰ হ'ব। তিনিটা ডকুমেণ্টছ ইতিমধ্যে মই আপোনালোকক ক'লোঁ। ফ'ৰ্থটো হৈছে আপোনালোকৰ এখন পাছপৰ্ট চাইজ ফটোগ্ৰাফ স্কেন কৰি ৰাখিব, গতিকে সেইখন এখন লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফখন। নেক্সট যিটো ডকুমেণ্টছ আপোনালোকৰ কাৰণে দৰকাৰী এটা ভেলিড মোবাইল নম্বৰটো আপোনালোকে সাধাৰণতে যিটো ভেলিড হৈ থাকে অৰ্থাৎ আপোনালোকে যিটো ইউজ কৰি থাকে যিটো নেকি এনি টাইম আপোনালোকৰ লগত থাকে সেই নাম্বাৰটো আপোনালোকে দি দিব। নেক্সট হৈছে বেংক পাছবুক। আপোনালোকৰ বেংকৰ যিটো ডিটেইলছ সেই বেংকৰ ডিটেইলছটো যিহেতু ইয়াত বিচাৰে গতিকে বেংক পাছবুক আপোনালোকে থকাটো বা আপোনালোকৰ বেংক পাছবুক থকাটো খুব বেছি জৰুৰী আৰু সেইটো আপোনালোকক দৰকাৰ ইয়াত হ'ব। প্ৰথমতে মই আপোনালোকক ক'লোঁ আধাৰ কাৰ্ড, ছেকেণ্ডত আপোনালোকক আগবঢ়ালোঁ ইনকম চাৰ্টিফিকেট, থাৰ্ডটো হৈছে কাষ্ট চাৰ্টিফিকেট, এটা পাছপৰ্ট চাইজ ফটোগ্ৰাফ, নেক্সট বেংক একাউণ্ট ডিটেইল, এইখিনি আপোনালোকক লাগিব। ইয়াৰ পিছৰ যিটো ডকুমেণ্টছ সেই ডকুমেণ্টছটো হৈছে ডমিচিয়েল চাৰ্টিফিকেট আপোনালোকক লাগিব। ডমিচিয়েল চাৰ্টিফিকেট হিচাপে আপোনালোকে যিকোনো দিব পাৰে। আপোনালোকৰ আধাৰ কাৰ্ডখনো ডমিচিয়েলে হয়, কিন্তু স্কলাৰশ্বিপত এতিয়া আপোনালোকক ডাইৰেক্টলি ডমিচিয়েলে বিচাৰিব নে আধাৰ কাৰ্ডটো হ'ব সেইটো আপোনালোকে কিন্তু চাই ল'ব, আপোনালোকৰ যেতিয়া এপ্লাই কৰিব তাতে আপোনালোকে গম পাই যাব। নেক্সট এইকেইটা আপোনালোকৰ ডকুমেণ্টছ লাগিব। ইয়াৰ উপৰিও সাধাৰণতে আপোনালোকক আৰু কি ডকুমেণ্টছ প্ৰয়োজন হয় বা কি কথা আপোনালোকে গুৰুত্ব দিব লাগিব সেইখিনি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আহি যাওঁ ডকুমেণ্টছকেইটা এটা থুলমূল ধাৰণা দিছোঁ যিখিনি আপোনালোকৰ ডকুমেণ্টছ ইতিমধ্যে ক'লোঁ। চ' সেইখিনি হৈছে প্ৰথমতে আধাৰ কাৰ্ড, দ্বিতীয়টো হৈছে ৰাচন কাৰ্ড আপোনালোক লাগিব দেই, আপোনালোকে যাৰ মানে মাৰ যিটো ৰাচন কাৰ্ড সেইটো লাগিব। ইনকম চাৰ্টিফিকেট ক'লোঁ, আপোনালোকক কাষ্ট চাৰ্টিফিকেট ক'লোঁ। ৰেচিডেঞ্চ প্ৰুফৰ PRCখন আপোনালোকে দিব পাৰে, PRC বা ডমিচিয়েল যিখন আপোনালোকে আছে সেইখন আপোনালোকে দি দিব। এজ প্ৰুফ হিচাপে এডমিট কাৰ্ড এখন দিব। ID কাৰ্ড অৰ্থাৎ পেন কাৰ্ড বা তেনেকুৱা ধৰণৰ এটা কাৰ্ড দি দিব।
তাৰপিছত পাছপোৰ্ট সাইজ ফটোগ্ৰাফ ক'লোঁ, মোবাইল নাম্বাৰ ক'লোঁ আৰু বেংক একাউণ্ট ডিটেইলছ ক'লোঁ। চ' এই বস্তুকেইটা আপোনালোকে দৰকাৰ হ'ব, আপোনালোকে গোটাই ৰাখিব। যিহেতু এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকক গোটেইকেইটা ডকুমেণ্টছেই ইম্পৰ্টেণ্টলি আপোনালোকক দৰকাৰ হৈ যাব। চ' এইখিনি আপোনালোকে ৰাখিব, আৰু এইখিনি যদি থাকে তেতিয়াহ'লে আপোনালোকে এই যিকেইটা স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপকেইটা এপ্লাই কৰিব পাৰে। চ' কেনেকৈ এপ্লাই কৰিব বা কি ষ্টেপছ আছে গোটেইখিনি আপোনালোকক মই দেখুৱাম, কিন্তু এই ভিডিঅ'টিত নহয়। আচলতে ইতিমধ্যে অলৰেডি মই এইটোৰ ওপৰত কেনেকৈ আপোনালোকে এপ্লাই কৰিব তাৰ ওপৰত ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে সেইটো চাই ল'ব পাৰিব। গতিকে সেইটো চাই ল'লে আপোনালোকৰ হ'ব। মই ডিছক্ৰিপশ্যনতো লিংকটো দিবলৈ চেষ্টা কৰিম। গতিকে সেইখিনি চাই ল'ব, আৰু তাৰ পৰা আপোনালোকে গম পাই যাব কেনেকৈ কি হ'ব বা কেনেকৈ আপোনালোকে এপ্লাই কৰিব। চ' আজিলৈ এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ।